নতুন বছৰ নতুন আশা অসমীয়া নৱবৰ্ষই আপোনাৰ জীৱনলৈ কি কঢ়িয়াই আনিছে আপোনাৰ ৰাশিৰ ভাগ্য এবাৰ জিলিকি উঠিবনে নে আৰ্থিক সংকটৰ সন্মুখীন হ'ব লাগিব অসমীয়া এই নৱবৰ্ষত গ্ৰহ নক্ষত্ৰৰ মহা পৰিৱৰ্তনে কাৰ জীৱনত ৰাজযোগৰ সৃষ্টি কৰিব আজিৰ এই ভিডিঅ'টোত সমগ্ৰ 12টা ৰাশিৰ বাৰ্ষিক আয় ব্যয় গ্ৰহৰ পৰিৱৰ্তন আৰু ভাগ্য উদয়ৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম ভিডিঅ'টো গতিকে শেষলৈকে চাব অৰ্থাৎ আপোনাৰ ৰাশিৰ বিশ্লেষণৰ সম্পূৰ্ণকে চাবলৈ যত্ন কৰিব কিয়নো আপোনাৰ ৰাশিৰ ভাগ্যৰ চাবিকাঠি ইয়াতে লুকাই থাকিব প্ৰথমে আহক এই বৰ্ষত হ'বলগীয়া মুখ্য গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনসমূহৰ বিষয়ে জানি লওঁ হওক এইবাৰ আপোনালোকৰ বহাগ জেঠ মাহত দেৱগুৰু বৃহস্পতিৰ স্থান পৰিৱৰ্তনে বিশেষকৈ অগ্নি আৰু বায়ু তত্ত্বৰ ৰাশিসমূহলৈ অপাৰ সফলতা কঢ়িয়াই আনিব বছৰৰ মাজভাগত শনিদেৱৰ বক্ৰী অৱস্থাই কিছুমান ৰাশিক পৰীক্ষাত পেলাব যদিও যিসকলৰ কৰ্ম শুদ্ধ তেওঁলোকে আশাতীত ফল লাভ কৰিব ৰাহু আৰু কেতুৰ প্ৰভাৱে আহিন মাহৰ পৰা আকস্মিক ধন লাভৰ যোগৰ সৃষ্টি কৰিব এই পৰিৱৰ্তনৰ ফলত বিশেষকৈ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত থকাসকল আটাইতকৈ বেছি লাভান্বিত হ'ব এতিয়া জানো আহক এই অসমীয়া নৱবৰ্ষত কোন ৰাশিৰ বিশেষ ভাগ্য উদয় হ'বলৈ গৈ আছে এই বছৰত মুখ্যতঃ মেষ কৰ্কট সিংহ আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সোণালী সুযোগ আহিব আপোনালোকৰ দীৰ্ঘদিনীয়া কষ্টৰ ফল এই বৰ্ষতে প্ৰাপ্ত হ'ব আৰু ৰৈ যোৱা কাম সম্পূৰ্ণ হ'ব আৰু সমাজত আপোনালোকৰ মান সন্মানো বৃদ্ধি পাব এতিয়া হওক জানি লওঁ পঞ্জিকা অনুসৰি আপোনালোকৰ ৰাশিৰ আয় ব্যয় আৰু স্থিতিৰ বিষয়ে মেষ ৰাশিৰ আয় থাকিব 5 আৰু ব্যয় হ'ব 1 আৰু স্থিতি হ'ব 4 বৃষ ৰাশিৰ আয় 2 ব্যয় 2 স্থিতি 0 থাকিব মিথুন ৰাশিৰ আয় 8 ব্যয় 1 আৰু স্থিতি 7 থাকিব কৰ্কট ৰাশিৰ আয় 2 আৰু ব্যয় 1 আৰু স্থিতি 1 সিংহ ৰাশিৰ আয় 11 ব্যয় 0 আৰু স্থিতি 11 কন্যা ৰাশিৰ আয় 8 আৰু ব্যয় 1 আৰু স্থিতি 7 তুলা ৰাশিৰ আয় 2 ব্যয় 2 স্থিতি 0 বৃশ্চিক ৰাশিৰ আয় 5 ব্যয় 1 আৰু স্থিতি 4 থাকিব ধনু ৰাশিৰ আয় 11 ব্যয় 1 আৰু স্থিতি থাকিব 10 মকৰ ৰাশিৰ আয় থাকিব 5 ব্যয় হ'ব 2 আৰু স্থিতি থাকিব 3 কুম্ভ ৰাশিৰ আয় হ'ব 5 ব্যয় হ'ব 2 আৰু স্থিতি হ'ব 3 আৰু মীন ৰাশিৰ হ'ব 11 আয় ব্যয় হ'ব 1 আৰু স্থিতি হ'ব 10 এয়া আছিল আপোনালোকৰ অসমীয়া নৱবৰ্ষৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু আয় ব্যয়ৰ স্থিতি অসমীয়া নৱবৰ্ষৰ এই শুভক্ষণত আপোনালোকৰ সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি আমি আগবাঢ়িম এই বছৰৰ সমগ্ৰ বাৰ্ষিক ৰাশিফল দিবলৈ প্ৰথমৰ পৰা আৰম্ভ কৰিম মেষ ৰাশিৰ গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে যদি আপোনালোকে ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আহক আমি আগবাঢ়ো আমাৰ ৰাশিফল শিতানলৈ এই বৰ্ষৰ কেনেধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানিবলৈ প্ৰথম ৰাশিটো হ'ব মেষ ৰাশি ৰঙালীৰ উল্লাস আৰু কলিৰ সুমধুৰ মাতৰ সৈতে আৰম্ভ হোৱা এই নতুন বছৰটিয়ে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক আশাৰ নৱজাগৰণ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহাগৰ পৰা চ'ত মাহলৈকে এই সময়ছোৱা কেনে যাব চাই লওঁ আহক মেষ ৰাশিৰ অধিপতি হৈছে মংগল আপোনাক স্বাভাৱিকতে অতি সাহসী স্পষ্টবাদী আৰু উদ্যমী বুলি গণ্য কৰা হয় এই বছৰটোত শনি দেৱতাৰ প্ৰভাৱ আৰু বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ ইতিবাচক পৰিৱৰ্তন আহিব যিদৰে বহাগৰ প্ৰথম জাক বৰষুণে শুকান মাটিত প্ৰাণ সনাৰ লগতে নৱসৃষ্টিৰ পাতনি মেলে ঠিক তেনেকৈ আপোনাৰ জীৱনৰ বহুদিনীয়া আধৰুৱা সপোনবোৰ এই বছৰ বাস্তৱায়িত হোৱাৰ দিশে আগবাঢ়িব অতীতৰ সকলো নিৰাশা পাহৰি নতুন উদ্যমেৰে আগবঢ়াৰ সময় এয়া বহাগৰ পৰা আষাৰলৈ এই বছৰৰ আৰম্ভণিতে আপোনাৰ কৰ্মক্ষেত্ৰত অলপ প্ৰতিযোগিতা বা মানসিক চাপ থাকিব কিন্তু আপোনাৰ অদম্য আত্মবিশ্বাসে আপোনাক আগুৱাই নিব একাদশ স্থানত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে ব্যৱসায়ত কিছু আকস্মিক লাভৰ মুখ দেখা পাব শাওনৰ পৰা আঘোণলৈ এই সময়ছোৱাত বৃহস্পতিৰ শুভ পৰিৱৰ্তনে আৰ্থিক দিশত স্থিৰতা আনিব যিসকল যুৱক যুৱতী নিবনুৱা সমস্যাত বা সংস্থাপনৰ চিন্তাত ভুগি আছে তেওঁলোকৰ বাবে এই সময়খিনিয়ে আশাৰ ৰেঙনি কঢ়িয়াই আনিব পদোন্নতি বা নতুন কামৰ সুযোগ আহিব বছৰৰ শেষৰ ফালে অৰ্থাৎ পুহ মাহৰ পৰা চ'ত মাহলৈ সৰু সুৰা আৰ্থিক খৰচ বৃদ্ধি পাব পাৰে সেইবাবে আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থকাটো আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় হ'ব
এতিয়া পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ আহক। পৰিয়ালৰ মানুহৰ সৈতে সময় কটাবলৈ এই বছৰটো অতি উত্তম। ঘৰত কোনো মাংগলিক কাৰ্য বা শুভ অনুষ্ঠানৰ অনুষ্ঠিত হোৱাৰ প্ৰবল যোগ আছে। প্ৰেম আৰু দাম্পত্য জীৱনত থকা পুৰণি ভুল বুজাবুজিবোৰ দূৰ হ'ব। অৱশ্যে মংগলৰ প্ৰভাৱত মাজে মাজে আপোনাৰ খং উঠিব পাৰে, সেইবাবে প্ৰিয়জনৰ লগত কথা পাতোঁতে শব্দৰ ব্যৱহাৰত সাৱধান হ'ব। পৰিয়ালৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ আপোনাৰ বাবে ৰক্ষা কৱচৰ দৰে কাম কৰিব। স্বাস্থ্যৰ দিশত এই বছৰটো নিশ্চিত ফলদায়ক হ'ব। অত্যাধিক পৰিশ্ৰমৰ বাবে মানসিক চাপ আৰু ভাগৰৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। পেটৰ সমস্যা বা চকুৰ বিষত ভুগিব পাৰে, সেইবাবে খাদ্যাভ্যাসত গুৰুত্ব দিব আৰু যোগাভ্যাস কৰাটো জৰুৰী হ'ব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ বা দিশা হ'ব, প্ৰতি মংগলবাৰে আপোনালোকে হনুমান চালিচা পাঠ কৰিব। মংগলবাৰে নামঘৰ বা মন্দিৰত ৰঙা বস্ত্ৰ, ৰঙা ফল মূল বা মিঠাই দান কৰিলে গ্ৰহ দোষ খণ্ডন হৈ সুফল পাব। গতিকে প্ৰিয় দৰ্শক, বহাগৰ পৰা চ'তলৈ এই নতুন অসমীয়া বছৰটোত গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি আপোনালোকৰ সামগ্ৰিক ৰাশিফল দাঙি ধৰিলোঁ। অৱশ্যে এটা কথা সদায় মনত ৰাখিব, ৰাশিফল কেৱল এক নিৰ্দেশনাহে। আপোনাৰ নিজৰ সৎ কৰ্ম, পৰিশ্ৰম আৰু আত্মবিশ্বাসেই হৈছে আপোনাৰ ভাগ্যৰ আচল গৰাকী। গতিকে যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো সঁহাৰি দিব বুলি আশা ৰাখিছোঁ। আগন্তুক বছৰটো আপোনাৰ বাবে সুফল কঢ়িয়াই আনক, ভাল হওক, আপুনি আগুৱাই যাওক, সকলো আপোনালোকৰ বাধা আঁতৰি হৈ আপোনালোকে ভাল কিবা এটা লাভ কৰক আৰু জয়ী হওক সকলো ক্ষেত্ৰতে, তাৰে কামনা কৰিছোঁ। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। মেষ ৰাশিৰ পিছত এইবাৰ আমি আলোচনা কৰিম বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই নতুন বছৰটো আপোনাৰ কেনে যাব। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। আপোনাক স্বভাৱতে অতি ধৈৰ্যশীল, শান্তিপ্ৰিয় আৰু কলা সংস্কৃতিৰ প্ৰতি অনুৰাগী দেখা যায়। বহাগৰ সেউজীয়া প্ৰকৃতিয়ে যিদৰে মনলৈ এক অনাবিল প্ৰশান্তি আৰু স্নিগ্ধতা কঢ়িয়াই আনে, গ্ৰহ নক্ষত্ৰৰ স্থিতি অনুসৰি এই বছৰটোও আপোনাৰ জীৱনলৈ তেনে এক স্থিৰতা আৰু সফলতা কঢ়িয়াই অনাৰ প্ৰতিশ্ৰুতি দিছে। এতিয়া কৰ্মজীৱন আৰু অৰ্থনীতি কেনেকুৱা ধৰণৰ থাকিব, সম্পূৰ্ণ বছৰটো কেনেকুৱা ধৰণৰ থাকিব সেই বিষয়ে জানি লওঁ। বহাগৰ পৰা আহাৰলৈ বছৰৰ আৰম্ভণিতে দশম স্থানত ৰাহু অৱস্থানৰ বাবে আপোনাৰ মনত নতুন কিবা এটা কৰাৰ তীব্ৰ হেঁপাহ জাগ্ৰত হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত ল'ব পাৰে আৰু সেইবাবে লাহে লাহে গতি লাভ কৰিব। চাকৰিয়ালসকলৰ বাবে কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা প্ৰমাণ কৰাৰ আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰাৰ সুন্দৰ সুযোগ মিলিব। শাওনৰ পৰা আঘোণলৈ এই সময়খিনি আপোনাৰ আৰ্থিক দিশৰ বাবে অতি শুভ বুলি বিবেচিত হ'ব। বৃহস্পতি অনুকূল অৱস্থানৰ বাবে আয়ৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। যিসকল লোকে বহুদিন ধৰি আৰ্থিক টানত ভুগিছিল, তেওঁলোকে আঘোণৰ পথাৰৰ সোণোৱালী ধানৰ দৰে নিজৰ ধৈৰ্য আৰু কষ্টৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। সঞ্চয়ৰ মাত্ৰাও বৃদ্ধি পাব। পুহৰ পৰা চ'তলৈ একাদশ স্থানৰ অৱস্থান কৰাৰ বাবে শনিয়ে আপোনাৰ সপোনবোৰ বাস্তৱত ৰূপায়ণ কৰাত সহায় কৰিব। অৱশ্যে এই সময়খিনি আপুনি নিজৰ পৰিশ্ৰমৰ ওপৰত বেছি বিশ্বাস ৰাখিব লাগিব, কিয়নো শনি দেৱতাই কষ্টৰ ফল সদায় উচিত মূল্যত আৰু সঠিক সময়ত প্ৰদান কৰে। এতিয়া পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ থাকিব সেই বিষয়ে জানি লোৱা হওক। পৰিয়ালৰ লগত আপোনাৰ সম্পৰ্ক এই বছৰটোত বৰ মধুৰ আৰু নিবিড় হ'ব। পিছে চতুৰ্থ স্থানৰ কেতুৰ প্ৰভাৱ থকাৰ বাবে মাজে সময়ে ঘৰুৱা পৰিৱেশত সামান্য মতানৈক্য বা মাতৃ স্বাস্থ্যক লৈ অলপ চিন্তা হ'ব পাৰে। সেইবাবে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক সময় দিয়াটো অতি প্ৰয়োজনীয় হ'ব। প্ৰেমৰ ক্ষেত্ৰত শুক্ৰৰ প্ৰভাৱত এক নতুন জীপাল পৰিৱেশৰ সৃষ্টি হ'ব। যিসকল অবিবাহিত বা যিসকল জীৱনত এতিয়াও প্ৰেমৰ আগমন ঘটা নাই, তেওঁলোকৰ বাবে বিশেষ কাৰোবাৰ লগত চিনাকি হোৱাৰ সুন্দৰ সুযোগ আছে। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি আৰু শ্ৰদ্ধা বৃদ্ধি পাব। এতিয়া স্বাস্থ্য আৰু সাৱধানতা কিছুমান থাকিব আপোনাৰ এই বছৰটোৰ বাবে। সামগ্ৰিক স্বাস্থ্য ভালেই থাকিব যদিও ডিঙি, থাইৰয়ড বা ছালৰ সৰু সুৰা সমস্যাই আমনি কৰিব পাৰে। ঋতু পৰিৱৰ্তনৰ সময়ত বিশেষকৈ বাৰিষাৰ দিনকেইটাত নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব। মানসিক প্ৰশান্তিৰ বাবে কামৰ মাজে মাজে প্ৰকৃতিৰ মাজত কিছু সময় কটাবলৈ চেষ্টা কৰিব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ আৰু দিশা হ'ব, প্ৰতি শুক্ৰবাৰে মা লক্ষ্মী বা মা দুৰ্গাক আৰাধনা কৰিব আৰু ঘৰৰ মহিলাসকলক সদায় সন্মান কৰিব। শুক্ৰবাৰে বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰা বা দৰিদ্ৰজনক গাখীৰ, চাউল আদি বগা বস্তু দান কৰিলে জীৱনলৈ সুখ সমৃদ্ধি আহিব আৰু গ্ৰহৰ কুপ্ৰভাৱ হ্ৰাস পাব। গতিকে এয়াই আছিল বৃষ ৰাশিৰ সামগ্ৰিক বাৰ্ষিক ৰাশিফল। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ এই বছৰটো সুন্দৰ হওক, ভাল হওক, সকলো ফালে আপোনালোকৰ সুযোগ সুবিধা হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মেষ আৰু বৃষ ৰাশিৰ পাছত এইবাৰ আমি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন বছৰৰ বতৰা লৈ আহিছোঁ। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। আপোনালোকে স্বভাৱতে অতি বুদ্ধি হওক, বাকপটু আৰু যিকোনো পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'ব পৰা বিধৰ হয়। বসন্তৰ মলয়া বতাহে যিদৰে প্ৰকৃতিৰ প্ৰতিটো কোণলৈ এক নতুন বাৰ্তা কঢ়িয়াই নিয়ে, ঠিক তেনেকৈ
আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু যোগাযোগৰ দক্ষতাই এই বছৰ আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব সফলতাৰ নতুন বতৰা। এতিয়া কৰ্মজীৱন আৰু অৰ্থনীতি কেনেকুৱা সামগ্ৰিক প্ৰভাৱ থাকিব গোটেই বছৰটো তাৰ বিষয়ে জানি লওঁ। বহাগৰ পৰা আহাৰ মাহলৈ বছৰৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত আপোনাৰ ব্যস্ততা বাঢ়িব। আপোনাৰ তীক্ষ্ণ বুদ্ধি আৰু উপস্থিত বুদ্ধিৰ বাবে কৰ্মস্থানত আপুনি বিশেষ প্ৰশংসা লাভ কৰিব। যিসকল জাতক জাতিকা শিক্ষা, সংবাদ মাধ্যম, ডিজিটেল মাৰ্কেটিং বা যোগাযোগৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়খিনি সোণোৱালী সুযোগৰ সময় হ'ব। শাওনৰ পৰা আঘোণলৈ অৰ্থনৈতিক দিশত এই সময়ছোৱা অতিশয় ফলপ্ৰসূ হ'ব। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে। শনিৰ প্ৰভাৱত মাজে মাজে কিছু বাধা আহিব পাৰে, যদিও আপোনাৰ যোগাত্মক চিন্তাধাৰাই সকলো বাধা অতিক্ৰম কৰাত সহায় কৰিব। আগতে কৰা কোনো বিনিয়োগৰ পৰা এই সময়ত হঠাতে লাভৱান হোৱাৰো যোগ দেখা গৈছে। পুহৰ পৰা চ'তলৈ বছৰৰ শেষৰ ফালে কৰ্মৰ বাবে ভ্ৰমণৰ যোগ আছে। এই সময়ত আয়ৰ লগতে আপোনাৰ ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব পাৰে। সেইবাবে হিচাপ কৰি খোজ পেলোৱাটো বুদ্ধিমানৰ কাম হ'ব। আনক অন্ধভাৱে বিশ্বাস কৰি কোনো আৰ্থিক লেনদেন নকৰিব। এতিয়া প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। পৰিয়ালৰ পৰিৱেশ সাধাৰণতে শান্তিপূৰ্ণ হৈ থাকিব। আপোনাৰ বাকপটুতাৰ বাবে ঘৰুৱা যিকোনো সমস্যা আপুনি অতি সহজে সমাধান কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এই বছৰটোৱে নতুন ৰং সানি দিব। প্ৰিয়জনৰ লগত সময় কটাবলৈ সুযোগ পাব আৰু দুয়োৰে মাজত মানসিক যোগাযোগ আৰু অধিক গভীৰ হ'ব। দাম্পত্য জীৱনত সৰু সুৰা অভিমান হ'লেও কথা বতৰাৰ জৰিয়তে সেয়া নিমিষতে দূৰ হৈ যাব। সন্তানৰ পৰা কোনো শুভ খবৰো লাভ কৰিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। বুধ গ্ৰহৰ প্ৰভাৱত থকাৰ বাবে আপোনাৰ স্নায়ুতন্ত্ৰ আৰু ছালৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অত্যাধিক চিন্তা আৰু মানসিক চাপৰ পৰা আঁতৰি থাকিব। সঠিক সময়ত নিদ্ৰা আৰু বিশ্ৰাম লোৱাটো অতিশয় জৰুৰী হ'ব। ঋতু পৰিৱৰ্তনৰ সময়ত কাহ, পানী লগা আদি সৰু সুৰা অসুখৰ পৰা সাৱধান হ'ব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। প্ৰতি বুধবাৰে ভগৱান গণেশক দুবৰি বন বা লাড়ু অৰ্পণ কৰিব। সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে বা ঘৰৰ চৌপাশে গছপুলি ৰুলে আপোনাৰ মানসিক শান্তি বৃদ্ধি পাব আৰু বুধ গ্ৰহৰ শুভফল লাভ কৰিব। গতিকে এয়াই আছিলে মিথুন ৰাশিৰ সামগ্ৰিক বাৰ্ষিক ৰাশিফল। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সমগ্ৰ বছৰটো ভাল হওক, সুন্দৰ হওক, সকলো কামতে আপোনালোকে জয়ী হওক, আপোনালোকে সুন্দৰ সুবিধা পাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিৰ পাছত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নৱবৰ্ষৰ বাৰ্তালৈ। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। আপোনালোক স্বভাৱতে অতি আৱেগিক, মৰমীয়াল, কল্পনাপ্ৰৱণ আৰু পৰিয়ালকেন্দ্ৰিক হয়। বহাগৰ পূৰ্ণিমাৰ জোনৰ স্নিগ্ধ পোহৰে যিদৰে নিশাৰ অন্ধকাৰ দূৰ কৰি এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰে, ঠিক তেনেকৈ এই নতুন বছৰটোৱে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব অপাৰ শান্তি, অনাবিল আনন্দৰ বতৰা। এইবাৰ কৰ্মজীৱন আৰু অৰ্থনীতি আপোনাৰ কেনেধৰণৰ থাকিব সমগ্ৰ বছৰটো চাই লওঁ আহক। বহাগৰ পৰা আহাৰলৈ বছৰৰ আৰম্ভণিতে গ্ৰহ নক্ষত্ৰৰ শুভ পৰিৱৰ্তনে আপোনাৰ ভাগ্যত এক বিৰল ৰাজযোগৰ দৰে সুফল কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ সততা আৰু নিষ্ঠাৰ উচিত মূল্যায়ন পাব। চাকৰি বিচৰাসকলে নিজৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব আৰু কৰ্মৰতসকলৰ বাবে পদোন্নতিৰ বাট মুকলি হ'ব। শাওনৰ পৰা আঘোণলৈ অৰ্থনৈতিক দিশত এই সময়ছোৱা অতি অনুকূল হ'ব। ব্যৱসায়ত নতুন বিনিয়োগে লাভৰ মুখ দেখুৱাব। ভাগ্যৰ পূৰ্ণ সহযোগিতা আপোনাৰ বহুদিন ধৰি ৰৈ থকা কামবোৰ এই সময়ত সম্পূৰ্ণ হ'ব। সম্পত্তি বা মাটি বাৰী ক্ৰয় কৰাৰ এক সুন্দৰ যোগ এই সময়ত বিৰাজমান হৈছে। পুহৰ পৰা চ'তলৈ বছৰৰ শেষৰ ফালে অলপ সাৱধান হোৱাৰ বাঞ্ছনীয় হ'ব। আৰ্থিক লেনদেন কৰোঁতে বা কাৰোবাক ধাৰ দিওঁতে অলপ সজাগ হ'ব, নহ'লে লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। এতিয়া পৰিয়াল আৰু প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ আহক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পৰিয়ালেই হৈছে পৃথিৱী। এই বছৰ ঘৰুৱা পৰিৱেশ অতি সুখৰ হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নতি ঘটিব আৰু তেওঁলোকৰ আশীৰ্বাদে আপোনাক জীৱনৰ প্ৰতিটো খোজতে ৰক্ষা কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত চন্দ্ৰৰ দৰে এক শীতল আৰু সুমধুৰ সম্পৰ্ক গঢ় লৈ উঠিব। অৱশ্যে আপোনাৰ অত্যাধিক আৱেগিক স্বভাৱৰ বাবে কেতিয়াবা সৰু কথাতে মনত আঘাত পাব পাৰে। সেইবাবে আৱেগৰ সলনি যুক্তিক অলপ বেছি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। চন্দ্ৰৰ প্ৰভাৱ থকাৰ বাবে আপোনাৰ মনৰ অৱস্থাৰ ওপৰতে আপোনাৰ স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰ কৰিব। মানসিক চাপ, হঠাতে মন বেয়া লগা বা বুকুৰ সৰু সুৰা সমস্যাৰ পৰা সাৱধান হ'ব। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু ধ্যান আৰু যোগাভ্যাসৰ জৰিয়তে মনটো শান্ত কৰি ৰাখিবলৈ যত্ন কৰিব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। প্ৰতি সোমবাৰে ভগৱান শিৱক আৰাধনা কৰিব আৰু শিৱলিংগত পানী বা গাখীৰ অৰ্পণ কৰিব। সোমবাৰে বগা ৰঙৰ কাপোৰ পৰিধান কৰিলে বা হাতত ৰূপৰ আঙুঠি পিন্ধিলে মানসিক শান্তি লাভ কৰিব আৰু জীৱনলৈ ইতিবাচক শক্তিৰ আগমন ঘটিব। গতিকে এয়াই আছিলে কৰ্কট ৰাশিৰ সামগ্ৰিক বাৰ্ষিক ৰাশিফল। গতিকে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সমগ্ৰ
বছৰটো ভাল হওক, সুন্দৰ হওক, সকলো ক্ষেত্ৰতে সফলতাই আপোনাৰ কঢ়িয়াই আহক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এইবাৰ আহিছোঁ কৰ্কট ৰাশিৰ পাছত আলোচনা কৰিম সূৰ্যৰ দৰে তেজস্বী আৰু আত্মবিশ্বাসী সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নৱবৰ্ষৰ বাৰ্তা। সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে স্বয়ং সূৰ্য বা ৰবি। আপোনালোক জন্মগতভাৱে নেতৃত্বৰ গুণসম্পন্ন, সাহসী, স্পষ্টবাদী আৰু অত্যন্ত উদাৰ মনৰ অধিকাৰী। বহাগৰ নতুন বেলিটোৱে যিদৰে পৃথিৱীলৈ নতুন পোহৰ, আশা আৰু শক্তি কঢ়িয়াই আনে, ঠিক তেনেকৈ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এই নতুন বছৰটোত আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব অপাৰ সন্মান, প্ৰতিপত্তি আৰু সাফল্যৰ বতৰা। এতিয়া আপোনাৰ কৰ্মজীৱন আৰু অৰ্থনীতিৰ বিষয়ে সামগ্ৰিক বছৰটো কেনেকুৱা ধৰণৰ যাব তাৰ বিষয়ে জানি লওঁ আহক। বহাগৰ পৰা আহাৰলৈ বছৰৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভুত্ব আৰু সন্মান অভাৱনীয়ভাৱে বৃদ্ধি পাব। দশম স্থানত থকা শুভ গ্ৰহৰ প্ৰভাৱত চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই থকা বা পদোন্নতিৰ অপেক্ষাত থকা যুৱক যুৱতীসকলে সুফল পাব। আপোনাৰ প্ৰতিভা আৰু নেতৃত্বৰ গুণে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। শাওনৰ পৰা আঘোণলৈ আৰ্থিক দিশত এই সময়ছোৱা অতিশয় লাভদায়ক হ'ব। যিসকল ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ নতুন পথ বিচাৰি পাব। বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত সমাজত আপোনাৰ মান সন্মান বাঢ়িব আৰু আৰ্থিক বিনিয়োগৰ পৰা আশা কৰা মতে লাভাংশ লাভ কৰিব। পুহ মাহৰ পৰা চ'ত মাহলৈ বছৰৰ শেষৰ ফালে কৰ্মস্থানত সামান্য প্ৰতিযোগিতাৰ সৃষ্টি হ'ব পাৰে। নিজৰ অহংকাৰ বা ক্ৰোধৰ বাবে যাতে কোনো সহকৰ্মীৰ লগত সংঘাতৰ সৃষ্টি নহয় তালে বিশেষভাৱে লক্ষ্য ৰাখিব। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত খৰধৰ নকৰাটোৱে ভাল হ'ব। এতিয়া পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্কত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। পৰিয়ালৰ প্ৰতি আপোনাৰ দায়িত্ববোধ সদায় প্ৰশংসনীয় হ'ব। এই বছৰো তাৰ ব্যতিক্ৰম নহয়। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আপুনি নিজৰ সংগীক অত্যন্ত সুৰক্ষা প্ৰদান কৰে, কিন্তু মাজে মাজে আপোনাৰ কৰ্তৃত্বশীল স্বভাৱ আৰু অহমিকাই সম্পৰ্কত দূৰত্ব আনিব পাৰে। সেইবাবে প্ৰিয়জনৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিব আৰু সম্পৰ্কত নমনীয়তা বজাই ৰখাটো মনোযোগ দিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব। সূৰ্যৰ প্ৰভাৱত থকাৰ বাবে সামগ্ৰিকভাৱে আপোনাৰ শাৰীৰিক শক্তি অটুট থাকিব। তথাপিও অত্যাধিক মানসিক চাপৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিব। হৃদযন্ত্ৰ, ৰক্তচাপ আৰু চকুৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। পুৱা কুহুমীয়া ৰ'দ গাত লগোৱা আৰু নিয়মীয়া ব্যায়াম কৰাটো আপোনাৰ বাবে অত্যন্ত শুভ ফল হ'ব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। প্ৰতিদিনে পুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰত জল আৰু ৰঙা ফুল অৰ্ঘ্য হিচাপে প্ৰদান কৰিব। দেওবাৰে ৰঙা, কমলা বা সোণালী ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আৰু পিতৃৰ আদেশ সদায় পালন কৰিলে জীৱনলৈ অভাৱনীয় সফলতা আহিব। গতিকে এয়াই আছিলে সিংহ ৰাশিৰ বাৰ্ষিক ৰাশিফলৰ সবিশেষ। গতিকে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ এই বছৰটো ভাল হওক, সুন্দৰ হওক, সকলো আশা পূৰণ হওক, আপোনালোকৰ সফলতা কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এইবাৰ সিংহ ৰাশিৰ পাছত আমি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন বছৰটোৱে কি বাৰ্তা কঢ়িয়াই নিছে সেয়া আলোচনা কৰিম। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। আপোনালোকৰ স্বভাৱতে অতি বাস্তৱবাদী, বিশ্লেষণাত্মক, পৰিপাটি আৰু নিজৰ দায়িত্বৰ প্ৰতি অত্যন্ত সজাগ প্ৰকৃতিৰ হয়। প্ৰকৃতিয়ে যিদৰে নিজৰ প্ৰতিটো ঋতুৰ পৰিৱৰ্তনৰ অতি সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে পালন কৰে, ঠিক তেনেকৈ আপোনাৰ শৃংখলাবদ্ধ জীৱনশৈলী আৰু একাগ্ৰতাই এই বছৰটোত আপোনাক সফলতাৰ শীৰ্ষলৈ লৈ যোৱাত সহায় কৰিব। কৰ্মজীৱনৰ অৰ্থনীতিৰ ক্ষেত্ৰত আপোনাৰ সামগ্ৰিক বছৰটো কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ আহক। বহাগৰ পৰা আহাৰলৈ বছৰৰ আৰম্ভণিতে আপোনাৰ কৰ্মস্থানত আপোনাৰ দক্ষতা আৰু নিখুঁত কামৰ বাবে বিশেষ প্ৰশংসা লাভ কৰিব। যিসকল জাতক জাতিকাই শিক্ষা, প্ৰকাশন, হিচাপ নিকাচ বা বেংকিং খণ্ডৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়খিনি অতি শুভ হ'ব। নিজৰ পৰিশ্ৰমৰ বলত আপুনি কৰ্মক্ষেত্ৰত এক সুন্দৰ স্থান দখল কৰিবলৈ সক্ষম হ'ব। শাওনৰ পৰা আঘোণলৈ গ্ৰহৰ শুভ পৰিৱৰ্তনে আপোনাৰ আৰ্থিক দিশত এক যোগাত্মক প্ৰভাৱ পেলাব। পুৰণি কোনো বিনিয়োগৰ পৰা ধন লাভৰ যোগ আছে। ব্যৱসায়ৰ লগত জড়িত লোকসকলে নিজৰ বুদ্ধি আৰু পৰিকল্পনাৰে ব্যৱসায়ত উন্নতি কৰিব পাৰিব। এই সময়ত আপোনাৰ সঞ্চয়ৰ মাত্ৰাও বৃদ্ধি পাব, যিয়ে ভৱিষ্যতলৈ আৰ্থিক নিৰাপত্তাও প্ৰদান কৰিব। পুহৰ পৰা চ'তলৈ অৰ্থাৎ বছৰৰ শেষৰ ফালে কৰ্মৰ বোজা সামান্য বৃদ্ধি পাব পাৰে। সকলো কাম নিখুঁতভাৱে কৰাৰ প্ৰৱণতাই কেতিয়াবা আপোনাক মানসিক চাপ দিব পাৰে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত এই সময়ত সাৱধানতা অৱলম্বন কৰি চলাটো ভাল হ'ব। এতিয়া পৰিয়াল আৰু প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। পৰিয়ালৰ প্ৰতি আপোনাৰ দায়বদ্ধতা আৰু মৰম সদায় গভীৰ হয়। এই বছৰটোত ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। আপুনি প্ৰিয়জনৰ সৰু সৰু প্ৰয়োজনবোৰৰ প্ৰতিও চকু ৰাখিব। অৱশ্যে আপোনাৰ অত্যাধিক সমালোচনা কৰা স্বভাৱটোৱে কেতিয়াবা দাম্পত্য জীৱন বা প্ৰেমৰ সম্পৰ্কত সৰু সুৰা ভুল বুজাবুজিৰো সৃষ্টি কৰিব পাৰে। সেইবাবে আৱেগিক মুহূৰ্তবোৰত যুক্তি আৰু ভুল বিচৰাতকৈ প্ৰিয়জনক বুজাবলৈ বেছি প্ৰয়াস কৰিবলৈ যত্ন কৰিব। এতিয়া স্বাস্থ্যৰ দিশত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব জানি লওঁ আহক। কন্যা ৰাশিৰ জাতক জাতিকাসকল প্ৰায়ে পেটৰ সমস্যা বা স্নায়ৱিক চাপত ভোগা দেখা যায়।
অত্যাধিক চিন্তা কৰা বা সৰু সৰু কথাত উদ্বিগ্ন হোৱাৰ পৰা বিৰত থাকিব। খাদ্যৰ প্ৰতি বিশেষ সজাগতা অৱলম্বন কৰিব আৰু সতেজ ফল-মূল বা শাক-পাচলি গ্ৰহণ কৰিব। প্ৰতিদিনে কিছু সময় যোগাসন বা ধ্যান কৰিলে মানসিক প্ৰশান্তি পাব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব প্ৰতি বুধবাৰে ভগৱান বিষ্ণু বা গণেশক আৰাধনা কৰিব। সেউজীয়া ৰঙৰ ব্যৱহাৰ বৃদ্ধি কৰিব আৰু বুধবাৰে গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিলে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি আহিব। এয়াই আছিল কন্যা ৰাশিৰ সামগ্ৰিক বাৰ্ষিক ৰাশিফল। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ এই বছৰটোত সকলো সফলতা কঢ়িয়াই আনক আপোনালৈ আৰু আপুনি সকলো ক্ষেত্ৰতে আগবাঢ়ি যাওক, জয়ী হওক, সফলতা পাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশিৰ পাছত এইবাৰ আমি আলোচনা কৰিম ভাৰসাম্য আৰু সৌন্দৰ্যৰ প্ৰতীক তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নৱবৰ্ষৰ বাৰ্তা। তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ। আপোনালোক স্বভাৱতে অতি শান্তপ্ৰিয়, ন্যায়পৰায়ণ, কলা সংস্কৃতিৰ প্ৰেমী আৰু সম্পৰ্কৰ মূল্য খুব ভালদৰে বুজি পোৱা ব্যক্তি। বসন্তৰ প্ৰকৃতিয়ে যিদৰে চাৰিওফালে এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰি নিজৰ সৌন্দৰ্য প্ৰকাশ কৰে, ঠিক তেনেকৈ আপোনাৰ জীৱনলৈকো এই নতুন বছৰটোৱে কঢ়িয়াই আনিব স্থিৰতা আৰু মধুৰতাৰ বতৰা। এতিয়া প্ৰথমতে কৰ্মজীৱনৰ অৰ্থনীতি সামগ্ৰিক বছৰটোৰ বাবে কেনেকুৱা ধৰণৰ থাকিব চাই লওঁ হওক। বহাগৰ পৰা আষাৰলৈ বছৰৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত আপুনি নিজৰ দক্ষতা আৰু নৰ্ম ব্যৱহাৰৰ বাবে সকলোৰে প্ৰিয়ভাজন হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন অংশীদাৰিত্ব গঢ় লৈ উঠিব। বিশেষকৈ তুলা ৰাশি বা তুলা লগ্নৰ মহিলা জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান চলি থকা গ্ৰহৰ মহাদশা আৰু অন্তৰ্দশাৰ অনুকূল প্ৰভাৱত আপোনালোকৰ কৰ্মজীৱনৰ স্থিৰতা অহাৰ লগতে সামাজিক প্ৰতিপত্তি বৃদ্ধি পোৱাৰ প্ৰবল যোগ আছে। শাওনৰ পৰা আঘোণলৈ আৰ্থিক দিশত এই সময়খিনি অতি যোগাত্মক অৱস্থাত থাকিব। শুক্ৰৰ শুভ প্ৰভাৱত আয়ৰ নতুন বাট মুকলি হ'ব আৰু সঞ্চয় বৃদ্ধি পাব। ভোগ-বিলাসৰ বাবে বা ঘৰ সজাবলৈ নতুন সামগ্ৰী ক্ৰয় কৰাৰ প্ৰতি মন যাব। পুহৰ পৰা চতলৈ বছৰৰ শেষৰ ফালে কৰ্মৰ বোজা সামান্য বাঢ়িব। এই সময়ত আয় আৰু ব্যয়ৰ মাজত সঠিক ভাৰসাম্য বজাই ৰখাটো অতি জৰুৰী হ'ব। আৱেগৰ বশৱৰ্তী হৈ কাকো ডাঙৰ আৰ্থিক প্ৰতিশ্ৰুতি নিদিয়াটোৱে ভাল হ'ব। পৰিয়ালৰ প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। তুলা ৰাশিৰ ব্যক্তিৰ বাবে সম্পৰ্কবোৰেই হৈছে জীৱনৰ আধাৰ। এই বছৰ পৰিয়ালৰ লগত আপোনাৰ বান্ধোন আৰু অধিক সুদৃঢ় হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত এক নতুন জীপাল পৰিৱেশৰ সৃষ্টি হ'ব। তুলা ৰাশিৰ বা তুলা লগ্নৰ মহিলাসকলৰ দাম্পত্য জীৱনত মহাদশাৰ পৰিৱৰ্তনৰ প্ৰভাৱত পূৰ্বৰ কোনো ভুল বুজাবুজি থাকিলে সেয়া আঁতৰ হ'ব। ঘৰৰ তুলা ৰাশিৰ আপোনজনৰ সফলতা আৰু মানসিক শান্তিৰ আঁৰত আপোনাৰ যোগাত্মক চিন্তা আৰু সমৰ্থনে এক ডাঙৰ ভূমিকা পালন কৰিব। জীৱনসংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ভ্ৰমণৰো যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব এতিয়া জানি লওঁ আহক। সামগ্ৰিক স্বাস্থ্য ভালেই থাকিব। পিছে শুক্ৰৰ প্ৰভাৱত থকাৰ বাবে কঁকালৰ বিষ, কিডনীৰ সমস্যা বা ছালৰ সৰু সুৰা সমস্যা মাজে মাজে আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। মাজে সময়ে চেকআপ আদি কৰাব। অত্যাধিক মিঠা বা চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব। নিজকে মানসিকভাৱে শান্ত ৰাখিবলৈ পৰ্যাপ্ত নিদ্ৰা আৰু বিশ্ৰামৰ প্ৰয়োজনো হ'ব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। প্ৰতি শুক্ৰবাৰে মা লক্ষ্মী বা মা দুৰ্গাৰ উপাসনা কৰিব আৰু ঘৰৰ মহিলাসকলক সদায় উচিত সন্মান প্ৰদান কৰিব। শুক্ৰবাৰে বগা বা গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে বা সুগন্ধি ব্যৱহাৰ কৰিলে শুক্ৰ গ্ৰহৰ শুভ ফল পাব। এয়াই আছিল সামগ্ৰিক আপোনালোকৰ বাৰ্ষিক ৰাশিফল। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ এই বছৰটো সৌভাগ্যশালী হওক, ভাল হওক, সকলো ফালে আপোনালোকৰ আনন্দ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এইবাৰ তুলা ৰাশিৰ পাছত আমি আলোচনা কৰিম ৰহস্যময়ী আৰু গভীৰ আৱেগৰ অধিকাৰী বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নৱবৰ্ষৰ বাৰ্তা। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। আপোনালোকে স্বভাৱতে অতি সাহসী, দৃঢ়মনা, স্পষ্টবাদী আৰু যিকোনো পৰিস্থিতিতে হাৰ নমনা বিধৰ হয়। বহাগৰ বৰদৈ চিলাইৰ দৰে আপোনাৰ মনটো কেতিয়াবা অস্থিৰ আৰু প্ৰচণ্ড শক্তিশালী হৈ পৰে। এই নতুন বছৰটোৱে আপোনাৰ জীৱনৰ বহুতো লুকাই থকা সম্ভাৱনাক পোহৰলৈ অনাৰ লগতে কঢ়িয়াই আনিব সফলতাৰ নতুন মাত্ৰা। বৰ্তমান সময়ত আপোনাৰ কৰ্মজীৱনৰ অৰ্থনীতি সমগ্ৰ বছৰটোৰ বাবে কেনেকুৱা ধৰণৰ থাকিব চাই লওঁ আহক। বহাগৰ পৰা আষাৰলৈ বছৰৰ আৰম্ভণিতে আপোনাৰ কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমে সকলোকে আপ্লুত কৰিব। মংগলৰ প্ৰভাৱত আপোনাৰ মনত এক অদম্য শক্তিয়ে বিৰাজ কৰিব। যিসকল প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে বা আৰক্ষী প্ৰতিৰক্ষা আদি বিভাগত কৰ্মৰত হৈ আছে তেওঁলোকৰ বাবে এই সময়খিনি অত্যন্ত শুভ হ'ব। পিছে কৰ্মক্ষেত্ৰত গোপন শত্ৰু বা সহকৰ্মীৰ ঈৰ্ষাৰ পৰা সাৱধান হ'ব। শাওনৰ পৰা আঘোণলৈ আৰ্থিক দিশত এই সময়ছোৱা অতিশয় ফলপ্ৰসূ হ'ব। গ্ৰহৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা টনকিয়াল হ'ব। ব্যৱসায়ত নতুন চুক্তি বা বিনিয়োগৰ জৰিয়তে লাভৱান হোৱাৰ যোগ আছে। সেইবাবে পুৰণি কোনো ধাৰ বা ঋণ থাকিলে এই সময়ত তাৰ পৰা মুক্ত হ'ব পাৰিব।
পুহৰ পৰা চ'তলৈ বছৰৰ শেষৰ ফালে কৰ্মৰ বাবে দূৰ ভ্ৰমণৰ যোগ আছে। এই সময়ত ব্যয়ৰ মাত্ৰা হঠাতে বৃদ্ধি পাব পাৰে। পৰিকল্পনাবিহীনভাৱে কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকাটোৱে বুদ্ধিমানৰ কাম হ'ব। এতিয়া পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্কত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ আহক। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আৱেগিকভাৱে বৰ গভীৰ আৰু আন্তৰিক হয়। আপুনি যাক ভাল পায় তেওঁৰ বাবে সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত থাকে। এই বছৰ ঘৰুৱা পৰিৱেশ সাধাৰণতে শান্তিপূৰ্ণ হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত বিশ্বাস আৰু আন্তৰিকতা বৃদ্ধি পাব। অৱশ্যে আপোনাৰ অত্যাধিক সন্দেহ প্ৰৱণতা বা খঙাল স্বভাৱে মাজে মাজে সম্পৰ্কত ফাট মেলাও দেখা যাব পাৰে। সেইবাবে প্ৰিয়জনক বিশ্বাস কৰিবলৈ শিকক আৰু আৱেগিক মুহূৰ্তবোৰক শান্ত হৈ কথা পাতিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ জ্যেষ্ঠজনৰ আশীৰ্বাদে আপোনাক বহু বিপদৰ পৰাও ৰক্ষা কৰিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ আহক। স্বাস্থ্যৰ দিশত এই বছৰটোত কিছুমান সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। ৰক্তচাপ, তেজৰ লগত জড়িত সমস্যা বা পেটৰ অসুখত ভুগিব পাৰে। ৰাস্তা ঘাটত চলা ফুৰা কৰোঁতে বা বাহন চলাওঁতে সাৱধান হ'ব। অত্যাধিক মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব আৰু নিয়মিতভাৱে পানী খাব। মানসিক শান্তিৰ বাবে ধ্যান বা যোগাভ্যাস অতি প্ৰয়োজনীয় হ'ব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। প্ৰতি মংগলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু নামঘৰত বা মন্দিৰত ৰঙা ফল বা মিঠাই দান কৰিব। মংগলবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব আৰু ৰঙা ৰঙৰ ব্যৱহাৰ কৰিলে জীৱনলৈ যোগাত্মক শক্তিৰ আগমন ঘটিব। গতিকে এয়াই আছিল আপোনালোকৰ সামগ্ৰিক বাৰ্ষিক ৰাশিফল। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ এই বছৰটো সৌভাগ্যশালী হওক, ভাল হওক, সকলো ফালে আপোনালোকে আগবাঢ়ক, সফলতা অৰ্জন কৰক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ পাছত আমি জ্ঞান আৰু প্ৰজ্ঞাৰ প্ৰতীক ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন বছৰটোৱে কি বাৰ্তা কঢ়িয়াই আনিছে সেয়া আলোচনা কৰিম। ধনু ৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। আপোনালোক স্বভাৱতে অতি আশাবাদী, সত্যবাদী, স্বাধীনচেতী আৰু আধ্যাত্মিক চিন্তা চৰ্চা কৰা ব্যক্তি হয়। বহাগৰ আকাশখন যিদৰে ফৰকাল আৰু বিশাল হয় ঠিক তেনেদৰে আপোনাৰ মন আৰু সপোনবোৰো আকাশলংঘী হয়। দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদ আৰু নৱগ্ৰহৰ অৱস্থানে এই নতুন বছৰটোত আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব এক আধ্যাত্মিক আৰু জাগতিক সফলতাৰ সুন্দৰ সংমিশ্ৰণ। প্ৰথমতে জানি লওঁ কৰ্মজীৱন আৰু অৰ্থনীতি কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সামগ্ৰিক বছৰটো। বহাগৰ পৰা আহাৰলৈ বছৰৰ আৰম্ভণিতে তৃতীয় স্থানত থকা ৰাহুৰ অৱস্থানে আপোনাক অদম্য সাহস আৰু পৰাক্ৰম প্ৰদান কৰিব। যিকোনো নতুন কাম হাতত ল'বলৈ আপুনি কুণ্ঠাবোধ নকৰিব। যিসকল জাতক জাতিকাই শিক্ষা, পৰামৰ্শদাতা, ভ্ৰমণ বা ধৰ্মীয় কাম কাজৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়খিনি সোণালী সুযোগৰ দিন হ'ব। কৰ্মস্থানত আপোনাৰ দূৰদৰ্শিতাৰ বাবে আপুনি উচ্চ প্ৰশংসা লাভ কৰিব। শাওনৰ পৰা আঘোণলৈ আৰ্থিক দিশত এই সময়ছোৱাত বৃহস্পতিৰ কৃপাত এক সুন্দৰ স্থিৰতা আহিব। আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ ফল এই সময়ত আঘোণৰ পথাৰৰ দৰে নদন পদন হৈ উঠিব। ব্যৱসায়ত নতুন বাট মুকলি হ'ব আৰু আয়ৰ উৎস বৃদ্ধি পাব। সমাজত মান সন্মানৰো প্ৰতিপত্তি বৃদ্ধি পাব। পুহৰ পৰা চ'তলৈ বছৰৰ শেষৰ ফালে চতুৰ্থ স্থানত শনিৰ প্ৰভাৱৰ বাবে কৰ্মক্ষেত্ৰত কিছুমান সৰু সুৰা প্ৰত্যাহ্বান আহিব পাৰে। এই সময়ত আপোনাক কঠোৰ পৰিশ্ৰমৰ লগতে ধৈৰ্য্যৰ প্ৰয়োজন হ'ব। হঠাতে আৱেগিক হৈ বা কাৰোবাৰ কথাত পতিয়ন গৈ ডাঙৰ আৰ্থিক বিনিয়োগ কৰাৰ পৰা বিৰত থকাটোৱে মংগলজনক হ'ব। এতিয়া পৰিয়ালৰ প্ৰেমৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ থাকিব চাই লওঁ আহক। পৰিয়ালৰ প্ৰতি আপোনাৰ এক সুকীয়া টান আছে। এই বছৰ ঘৰুৱা পৰিৱেশত এক আধ্যাত্মিক আৰু শান্তিপূৰ্ণ আৱহ বিৰাজ কৰিব। পিতৃ মাতৃ বা গুৰুস্থানীয় ব্যক্তিৰ আশীৰ্বাদে আপোনাৰ জীৱনৰ বহুতো বাধা নিমিষতে আঁতৰ হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আপুনি অতি নিষ্ঠাৱান, কিন্তু কেতিয়াবা আপোনাৰ অতিমাত্ৰা স্পষ্টবাদিতা বা সঁচা কথা কোৱাৰ স্বভাৱটোৱে প্ৰিয়জনৰ মনত আঘাত দিব পাৰে। সেইবাবে পৰিস্থিতি বুজি লৈ কথাবোৰ অলপ কোমলকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহে সম্পৰ্কবোৰ অধিক সুমধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব জানিলে আহক। বৃহস্পতিৰ প্ৰভাৱত থকাৰ বাবে স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, যদিও মেদবহুলতা, লিভাৰৰ সমস্যা বা পেটৰ সমস্যাৰ প্ৰতি সজাগ হোৱাৰ প্ৰয়োজন আছে। বাহিৰৰ অতিপাত তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব। পুৱা ভাগত মুকলি বতাহত খোজ কঢ়া বা যোগাসন কৰাটো আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অতি উত্তম হ'ব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণু বা কলগছৰ গুৰিত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিব। বৃহস্পতিবাৰে হালধীয়া বস্ত্ৰ পৰিধান কৰিলে আৰু গুৰু, ব্ৰাহ্মণ বা বয়োজ্যেষ্ঠসকলক সন্মান যাচিলে জীৱনলৈ অপাৰ সুখ আৰু সমৃদ্ধি আহিব। গতিকে এয়া আছিল ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিক বাৰ্ষিক ৰাশিফল। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সমগ্ৰ বছৰটো সুন্দৰ হওক, ভাল হওক, সকলো আশা পূৰণ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এইবাৰ ধনু ৰাশিৰ পাছত আমি কৰ্মফলদাতা শনি দেৱতাৰ ৰাশি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন বছৰটোৱে কি লৈ আহিছে তাৰ ওপৰত পোহৰ পেলাম। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি।
আপোনালোক স্বভাৱতে অতি পৰিশ্ৰমী, শৃংখলাবদ্ধ, বাস্তৱবাদী আৰু নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ হয়। প্ৰকৃতিয়ে যিদৰে নীৰৱে নিজৰ কৰ্ম কৰি গৈ এদিন সুন্দৰ ফচল উপহাৰ দিয়ে, ঠিক তেনেকৈ আপোনাৰ নীৰৱ পৰিশ্ৰম আৰু ধৈৰ্যই এই নতুন বছৰটোত আপোনাক সফলতাৰ এক নতুন শিখৰলৈ লৈ যাব। এতিয়া প্ৰথমতে কৰ্মজীৱন আৰু অৰ্থনীতিৰ সামগ্ৰিক গোটেই বছৰটো কেনেকুৱা ধৰণৰ থাকিব চাই লওঁ আহক। বহাগৰ পৰা আহাৰলৈ বছৰৰ আৰম্ভণিতে আপোনাৰ ওপৰত কৰ্মৰ বোজা আৰু দায়িত্ব কিছু পৰিমাণে বৃদ্ধি পাব। শনি দেৱতাই সদায় পৰিশ্ৰমৰ মাজেৰেহে সফলতা প্ৰদান কৰে, সেইবাবে এই সময়খিনিত আপুনি নিৰন্তৰ কষ্ট কৰিবলগীয়া হ'ব। কিন্তু হতাশ নহ'ব, কিয়নো যিসকল জাতক জাতিকা চাকৰিৰ সন্ধানত আছে বা নিজা ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেওঁলোকৰ বাবে এই কষ্টৰ ফল অতি সোনকালে মিঠা হ'ব। শাওনৰ পৰা আঘোণলৈ অৰ্থনৈতিক দিশত এই সময়ছোৱা আপোনাৰ বাবে অতিশয় লাভদায়ক প্ৰমাণিত হ'ব। আপোনাৰ সঞ্চয় বৃদ্ধি পাব আৰু পুৰণি কোনো বিনিয়োগৰ পৰা হঠাতে ডাঙৰ লাভাংশ পোৱাৰো যোগ আছে। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ নিষ্ঠা আৰু শৃংখলাবদ্ধতাৰ উচিত মূল্যায়ন কৰিব, যাৰ ফলস্বৰূপে পদোন্নতিৰ বাট মুকলিও হ'ব। পুহৰ পৰা চ'তলৈ বছৰৰ শেষৰ ফালে কিছুমান অপ্ৰত্যাশিত খৰচ সন্মুখলৈ আহিব পাৰে, বিশেষকৈ ঘৰ মেৰামতি বা বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত। সেইবাবে আৰ্থিক পৰিকল্পনা সঠিকভাৱে কৰাটো বাঞ্ছনীয় হ'ব। লগতে কৰ্মস্থানত সহকৰ্মীৰ সৈতে অনাৱশ্যকীয় তৰ্কত লিপ্ত হোৱাৰ পৰাও বিৰত থাকিব। এতিয়া পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্কত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। পৰিয়ালৰ প্ৰতি মকৰ ৰাশিৰ ব্যক্তিৰ দায়িত্ববোধ অপৰিসীম হয়। আপুনি বাহিৰৰ পৰা দেখাত অলপ কঠোৰ যেন লাগিলেও ভিতৰৰ পৰা আপোনজনৰ প্ৰতি অত্যন্ত মৰমীয়াল হয়। এই বছৰ ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পিছে আপোনাৰ অত্যাধিক কৰ্মব্যস্ততাই কেতিয়াবা প্ৰিয়জনক সময় দিয়াত বাধাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি অনুভৱ কৰিছে যে কামৰ চাপত আপুনি পৰিয়ালৰ পৰা আঁতৰি গৈছে, তেনেহ'লে আজিয়ে পৰিয়ালৰ সৈতে কিছু সুমধুৰ সময় কটোৱাৰ পৰিকল্পনা কৰক। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস আৰু শ্ৰদ্ধা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব এই বছৰটো চাই লওঁ আহক। শনিৰ প্ৰভাৱৰ বাবে হাড়ৰ বিষ, গাঁঠিৰ বিষ, কঁকালৰ বিষ বা দাঁতৰ সমস্যাই আপোনাক মাজে মাজে আমনি কৰিব পাৰে। অত্যাধিক ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব। শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটো অতি প্ৰয়োজনীয় হ'ব। সেইবাবে পুৱাৰ ভাগত খোজকঢ়া বা যোগাভ্যাস কৰাটো দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰক। মানসিক চাপৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত বিশ্ৰাম ল'বলৈ যত্ন কৰিব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, প্ৰতি শনিবাৰে সন্ধিয়া আখত গছৰ তলত মিঠাতেলৰ বন্তি জ্বলাব আৰু হনুমান চালিচা পাঠ কৰিব। দৰিদ্ৰ বা অসহায়জনক কলা বস্ত্ৰ, ছাতি বা জোতা দান কৰিলে শনি দেৱতাৰ বিশেষ কৃপা লাভ কৰিব আৰু কৰ্মক্ষেত্ৰৰ সকলো বাধা দূৰ হ'ব। এয়াই আছিল মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিক বছৰৰ ৰাশিফল। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ এই বছৰতে লৈ আহক সুন্দৰ বাৰ্তা। আপোনালোকৰ সকলো দিশত সফলতা পাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এইবাৰ মকৰ ৰাশিৰ পাছত আমি আলোচনা কৰিম স্বাধীন চেতিয়া, মানৱ দৰদী আৰু গভীৰ চিন্তাশীল কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন বছৰটোৱে কি বাৰ্তা কঢ়িয়াই আনিছে। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। অৱশ্যে এই ৰাশিৰ ওপৰত ইউৰেনাছৰো প্ৰভাৱ দেখা যায়। আপোনালোক স্বভাৱতে অত্যন্ত বুদ্ধিয়ক, সমাজৰ মংগল বিচৰা আৰু পৰম্পৰাতকৈও নতুন চিন্তাধাৰাক বেছি গুৰুত্ব দিয়া ব্যক্তি। বহাগৰ বতাহে যিদৰে পুৰণি সৰাপাত উৰুৱাই নি প্ৰকৃতিটোক নতুনকৈ সজাই তোলে, ঠিক তেনেদৰে এই বছৰটোৱে আপোনাৰ জীৱনৰ বহুতো পুৰণি সমস্যা দূৰ কৰি এক নতুন আৰু ইতিবাচক অধ্যায়ৰ সূচনা কৰিব। প্ৰথমতে কৰ্মজীৱন আৰু অৰ্থনীতিৰ সামগ্ৰিক বছৰটো কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ আহক। বহাগৰ পৰা আহাৰলৈ বছৰৰ আৰম্ভণিতে আপোনাৰ সৃষ্টিশীল আৰু উদ্ভাৱনীমূলক চিন্তাধাৰাই কৰ্মক্ষেত্ৰত চমক সৃষ্টি কৰিব। যিসকল জাতক জাতিকা প্ৰযুক্তিবিদ্যা, বিজ্ঞান, সমাজসেৱা বা গৱেষণাৰ লগত জড়িত, তেওঁলোকৰ বাবে এই সময়খিনি অতি উত্তম অৱস্থাত আছে। শনিৰ প্ৰভাৱত কৰ্মৰ চাপ থাকিব যদিও নিজৰ দক্ষতাৰে আপুনি সকলো পৰিস্থিতি চম্ভালি ল'বলৈ সক্ষম হ'ব। শাওনৰ পৰা আঘোণলৈ আৰ্থিক দিশত এই সময়ছোৱা অতি অনুকূল অৱস্থাত আছে। বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ উপাৰ্জন বৃদ্ধি পোৱাৰ লগতে পূৰ্বৰ আৰ্থিক সংকটবোৰ লাহে লাহে আঁতৰি যাব। ব্যৱসায়ত নতুন পৰিকল্পনা বা প্ৰযুক্তিৰ ব্যৱহাৰ কৰিলে আশাতীত লাভৱান হ'ব পাৰিব। চৰকাৰী খণ্ডৰ পৰাও কোনো সুবিধা বা ধনৰ লাভৰ যোগ দেখা গৈছে। পুহ মাহৰ পৰা চ'ত মাহলৈ বছৰৰ শেষৰ ফালে কোনো নতুন আৰ্থিক চুক্তিত আবদ্ধ হওঁতে সকলো দিশ চালি জাৰি চোৱাটো প্ৰয়োজনীয় হ'ব। ব্যৱসায়িক ভ্ৰমণৰ পৰা লাভৱান হ'ব, পিছে অপ্ৰয়োজনীয় ব্যয় সংকোচন কৰিবলৈ শিকিব লাগিব। এতিয়া পৰিয়ালৰ প্ৰেমৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ আহক। পৰিয়ালৰ প্ৰতি আপোনাৰ মৰম অসীম হ'লেও আপুনি প্ৰায় নিজৰ আৱেগ প্ৰকাশ কৰাত সংকোচ কৰে। এই বছৰ ঘৰুৱা পৰিৱেশ সুখৰ হ'ব, কিন্তু আপোনাৰ একাকিত্ব প্ৰিয় স্বভাৱৰ বাবে পৰিয়ালৰ মানুহে কেতিয়াবা আপোনাক ভুল বুজিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আপুনি সংগীৰ লগত মুকলিকৈ কথা পতাটো প্ৰয়োজনীয় হ'ব। যদি দুয়োৰে মাজত কিবা সৰু সুৰা মনোমালিন্য বা দূৰত্বৰ সৃষ্টি হৈছে, তেনেহ'লে পৰিস্থিতিটো বেয়া হোৱাৰ আগতে শান্তভাৱে আলোচনা কৰক।
আপোনাৰ সমৰ্থন আৰু অনুপ্ৰেৰণাই প্ৰিয়জনক জীৱনৰ বহুতো কঠিন পৰিস্থিতি অতিক্ৰম কৰাত সহায় কৰিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ আহক। বায়ুতত্ত্বৰ ৰাশি হোৱাৰ বাবে কুম্ভ ৰাশিৰ লোকসকল প্ৰায়ে স্নায়ৱিক চাপ, ভৰিৰ বিষ, অনিদ্ৰাজনিত সমস্যা আদি দেখা যায়। অত্যাধিক চিন্তা কৰাৰ পৰা বিৰত থাকিব, নিশা উজাগৰে থকা অভ্যাস ত্যাগ কৰিব আৰু পৰ্যাপ্ত পৰিমাণে জিৰণি ল'ব। নিয়মীয়া ধ্যান আৰু যোগাসনে আপোনাক মানসিক আৰু শাৰীৰিক স্বাস্থ্য অটুট ৰখাত যথেষ্ট সহায় কৰিব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, প্ৰতি শনিবাৰে বা সোমবাৰে ভগৱান শিৱক আৰাধনা কৰিব আৰু শিৱলিংগত তিল মিহলোৱা জল অৰ্পণ কৰিব। শনিবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিলে আৰু দুখীয়া নিচলাক নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰিলে শনি দেৱতাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এয়াই আছিল আপোনালোকৰ বাৰ্ষিক ৰাশিফল। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এই বছৰটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, সকলো ফালে আপোনালোকৰ সফলতা আহক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এইবাৰ ৰাশি চক্ৰৰ একেবাৰে শেষৰ ৰাশি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই নতুন বছৰটোৱে কি বাৰ্তা কঢ়িয়াই আনিছে আহক সেয়া জানি লওঁ। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। আপোনালোক স্বভাৱতে অত্যন্ত আৱেগিক, কল্পনাপ্ৰৱণ, দয়ালু আৰু আনৰ দুখত সহজে ব্যথিত হোৱা ব্যক্তি। বহাগৰ প্ৰথম জাক বৰষুণে যিদৰে শুকান পৃথিৱীখনক জীপাল কৰি তোলে, ঠিক তেনেকৈ আপোনাৰ মৰম আৰু সহানুভূতিয়ে সকলোৰে মন জয় কৰে। গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এই বছৰটোত আপোনাৰ জীৱনলৈ এক গভীৰ আধ্যাত্মিক শান্তি আৰু জাগতিক সফলতাৰ বতৰা কঢ়িয়াই আনিছে। কৰ্মজীৱনৰ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সামগ্ৰিক বছৰটো কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে প্ৰথমে জানি লওঁ। বহাগৰ পৰা আষাৰলৈ বছৰৰ আৰম্ভণিতে কৰ্মস্থানত আপোনাৰ সৃষ্টিশীল প্ৰতিভাৰ পূৰ্ণ বিকাশ ঘটিব। যিসকল জাতক জাতিকা কলা, সাহিত্য, মনোৰঞ্জন বা শিক্ষাখণ্ডৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়খিনি অত্যন্ত শুভ। আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ বাবে কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা বিশেষ প্ৰশংসা পাব। শাওনৰ পৰা আঘোণলৈ আৰ্থিক দিশত এই সময়ছোৱা অতিশয় অনুকূল। বৃহস্পতি কৃপাত আয়ৰ নতুন উৎস বিচাৰি পাব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে নিজৰ পৰিকল্পনাবোৰ বাস্তৱত ৰূপায়ণ কৰাৰ সুন্দৰ সুযোগ পাব। আগতে কৰা কোনো বিনিয়োগৰ পৰা এই সময়ত আকস্মিক লাভ হোৱাৰ যোগ আছে, যিয়ে আপোনাৰ আৰ্থিক স্থিতি টনকিয়াল কৰিব। পুহ মাহৰ পৰা চ'ত মাহলৈ বছৰৰ শেষৰ ফালে কৰ্মসূত্ৰে ভ্ৰমণৰ যোগ আছে। এই সময়ত আৰ্থিক ব্যয়ৰ মাত্ৰাও বৃদ্ধি পাব পাৰে, সেইবাবে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় হ'ব। আৱেগৰ বশৱৰ্তী হৈ কাকো ডাঙৰ আৰ্থিক ধাৰ নিদিয়াটোৱে মংগলজনক হ'ব। এতিয়া পৰিয়ালৰ প্ৰেমৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ থাকিব চাই লওঁ আহক। পৰিয়ালৰ প্ৰতি আপোনাৰ সমৰ্পণ আৰু ত্যাগ সদায় প্ৰশংসনীয় হ'ব। এই বছৰ ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব যদিও আপোনাৰ অত্যাধিক আৱেগিক স্বভাৱৰ বাবে কেতিয়াবা সৰু কথাটো মনত আঘাত পাব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত এক সুমধুৰ আৱহ বিৰাজ কৰিব। প্ৰিয়জনৰ লগত মানসিক সংযোগ আৰু আৰ্থিক গভীৰতা থাকিব। যদি কোনো কাৰণত দুয়োৰে মাজত সৰু সুৰা ভুল বুজাবুজিৰ সৃষ্টি হয় তেনেহ'লে আৱেগিক হোৱাৰ সলনি শান্তভাৱে আলোচনা কৰিব। আপোনাৰ মৰম আৰু বুজাবুজিয়ে মাজেৰে যদি যায় তেনেহ'লে সকলো সমস্যা সহজে সমাধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব জানি লওঁ আহক। জল তত্ত্বৰ ৰাশি হোৱাৰ বাবে মীন ৰাশিৰ লোকসকলে ঋতু পৰিৱৰ্তনৰ সময়ত পানী লগা, কাহ বা ডিঙিৰ বিষত ভোগাৰ সম্ভাৱনা আছে। ভৰি পতা বা গাঁঠিৰ বিষেও মাজে মাজে আমনি কৰিব পাৰে। অত্যাধিক চিন্তা আৰু আনৰ সমস্যাক লৈ বেছিকৈ ব্যাকুল হোৱাৰ পৰা বিৰত থাকিব। মানসিক শান্তিৰ বাবে পৰ্যাপ্ত নিদ্ৰা আৰু নিয়মীয়া ধ্যান আৰু যোগাভ্যাস কৰাটো জৰুৰী হ'ব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণু আৰাধনা কৰিব আৰু কপালত হালধীয়া চন্দনৰ ফুট ল'ব। বৃহস্পতিবাৰে গৰীব দুখীয়াক হালধীয়া বস্ত্ৰ আৰু ফল মূল দান কৰিলে আৰু মাছক খাবলৈ দিলে জীৱনলৈ অপাৰ সুখ সমৃদ্ধি আহিব। গতিকে এয়াই আছিল আপোনাৰ সামগ্ৰিক বাৰ্ষিক ৰাশিফল। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এই বছৰটো আপোনালোকৰ সৌভাগ্যশালী হওক, সুন্দৰ হওক, সকলো ফালে আপোনালোকে সফলতা পাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।